নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভকামনা জনাইছোঁ। দুদিনমানৰ আগতে বাইদেউ এজনীৰ ভিডিঅ' এটা পালোঁ আৰু সেই ভিডিঅ'টোৰ চাই বহুতে আমাৰ সোণোৱাল কছাৰীৰ বহুতে কমেণ্ট কৰিছে। তেখেতে ভুলকৈ কিছু কথা উপস্থাপন কৰিছে আৰু তেখেতে ভিডিঅ'টোৰ ওপৰত শিৰোনাম লিখিছিলে যে সোণোৱাল উপাধি কেনেকৈ সৃষ্টি হৈছিল, অৰ্থাৎ সোণোৱালনো কেনেকৈ সৃষ্টি হৈছিল সেই ভিডিঅ'টোত তেখেতে ক'ব বিচাৰিছিলে। আৰু ভিডিঅ'টোৰ আপলোড কৰিছিলে নাং ৰেখা বৰগোহাঁই নামৰ বাইদেউ এজনীয়ে। মই তেখেতৰ প্ৰফাইলটো খুলি চালোঁ। তেখেত এগৰাকী লেখিকা হয়। বিভিন্ন গ্ৰন্থ ইতিমধ্যে তেখেতে লিখি প্ৰকাশ কৰিছে। মই স্ক্ৰীণত তেখেতৰ গ্ৰন্থৰ কিছু স্ক্ৰীনশ্বট মই লগাই দিছোঁ। এগৰাকী লেখিকা হিচাপে তেখেতে এটা জনগোষ্ঠীক লৈ এনেধৰণে ভুলকৈ উপস্থাপন কৰিব নালাগিছিলে। তেখেতে প্ৰথমে যিটো শিৰোনাম দিছিলে সোণোৱাল উপাধি কেনেকৈ সৃষ্টি হ'ল, আপোনাক ক'ব বিচাৰিছোঁ যে সোণোৱাল শব্দটোত মূৰ্ধন্য ন ব্যৱহাৰ কৰা নহয়, দন্ত্য ন ব্যৱহাৰ কৰিব লাগে। গতিকে আপুনি এই কথাটোত আচলতে প্ৰথমতে ভুল কৰিছে। ভিডিঅ'টো আপলোড কৰাৰ আগতেই সোণোৱাল শব্দটো কেনেকৈ সৃষ্টি হ'ল এই বিষয়ত যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে তলত মোৰ যি প্ৰফাইল আছে সেই প্ৰফাইলৰ অলপ তললৈ গ'লে আপোনালোকে ভিডিঅ' এটা পাব। মই কেইদিনমানৰ আগতে আপলোড দিছোঁ সোণোৱাল কেনেকৈ সৃষ্টি হ'ল, সোণোৱাল উপাধিটোৰ বিষয়ে সম্পূৰ্ণ তথ্য তাত আছে, আপোনালোকে চাব পাৰে। গতিকে ভিডিঅ'টোত বাইদেৱে যিখিনি কথা উল্লেখ কৰিছে সম্পূৰ্ণভাৱে কিছু ভুল তথ্যৰে আচলতে উপস্থাপন কৰিছে। সকলোৱে জানিব বিচাৰিছিলে যে আপুনি ক'ৰ পৰা আচলতে এইখিনি কথা উল্লেখ কৰিছে, উৎস কি, কিন্তু বাইদেৱে কাকো ৰিপ্লাই দিয়া দেখা নগ'ল। আচলতে খুব দুখৰ কথা, নিজে ইতিহাস সৃষ্টি কৰিব বিচৰাৰ নিচিনা কিছু কথা আমি দেখিবলৈ পাইছোঁ। গতিকে বাইদেউ যিহেতু এগৰাকী লেখিকা, গতিকে এইখিনি কথাত গুৰুত্ব দিয়াটো ভাল আছিলে। ভুলকৈ উপস্থাপন কৰিব নালাগিছিলে। আমি বাইদেউক সুধিছিলোঁ কিন্তু বাইদেৱে আমাক ৰিপ্লাই নিদিলে। আমি কৈছিলোঁ আপুনি যদি ৰিপ্লাই নিদিয়ে আমি আপোনাৰ বিষয়ে দুআষাৰ ক'ব লাগিব, আৰু সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। তেখেতে লিখিছিলে যে আহোম ৰাজত্বৰ কালত সোণ কমাবৰ কাৰণে এখেল লোক আছিল আৰু তেওঁলোকক সোণোৱাল বুলিয়ে কোৱা হৈছিল বুলি তেখেতে উল্লেখ কৰিছিলে। আচলতে সোণোৱাল শব্দটো সৃষ্টি হৈছিলে সোণোৱাৰ নামৰ এটা শব্দৰ পৰা। আপোনালোকক কৈছোৱে, আপোনালোকে যদি সম্পূৰ্ণভাৱে জানিব বিচাৰে মোৰ 3টামান পোষ্ট তললৈ যাব, তাতে বিতংকৈ জানিবলৈ পাব। তেখেতে উল্লেখ কৰিছিলে যে সোণোৱাল খেলত কেইবা জাতৰ লোক আছিল। ভিডিঅ'টোত উল্লেখ কৰিছে বৰ সোণোৱাল, কছাৰী সোণোৱাল, বিহিয়া সোণোৱাল, কোচ আৰু কেওট সোণোৱাল। এইখিনি সোণোৱালৰ কিছু ভাগ আছিল বুলি তেখেতে ভিডিঅ'টোত উল্লেখ কৰিছে। আচলতে তেখেতে এইবিলাক কথা ক'ৰ পৰা আচলতে লিখিছে বা ভিডিঅ'টোত মানুহক বুজাব বিচাৰিছে সেইটো আমি নাজানো। যিহেতু সকলোৱে জানিব বিচাৰিছিলে কিন্তু তেখেতে ৰিপ্লাইও দিয়া নাই আৰু সেই বিষয়ত ভিডিঅ' এটা আমি আপলোড কৰা দেখা নাই। তেখেতে উল্লেখ কৰিছিলে ভিডিঅ'টোত বিহিয়া সোণোৱালসকল আহোম আছিল, বিহিয়া সোণোৱালসকল আহোম আছিল বুলি তেখেতে উল্লেখ কৰিছে। আৰু কছাৰী সোণোৱালৰ 7টা খেল আছে বুলি ভিডিঅ'টোত উল্লেখ কৰিছে, আৰু সেই 7টা খেল হৈছে বাহবৰীয়া, নিৰমূলীয়া, চিৰপুৰীয়া, আজঙীয়া, বকলিয়াল, নামৰূপীয়া আৰু কুলিকৈয়া। এই 7টা খেল কছাৰী সোণোৱালত আছে বুলি তেখেতে উল্লেখ কৰিছিলে। গতিকে আপোনালোকে ভাবকচোন, বাইদেৱে আচলতে এইখিনি কথাৰ উপৰিও আৰু ভালেকেইটা ভুল তথ্য ভিডিঅ'টোত দিয়া দেখা পোৱা গৈছে। আমাৰ সোণোৱাল কছাৰীসকলৰ বহু বিশিষ্ট ব্যক্তিয়ে তেখেতৰ ভিডিঅ'ত গৈ কমেণ্টত এই বিষয়ত জানিব বিচাৰিছিলে যে আপুনি কিয় এই ভুল তথ্য উপস্থাপন কৰিছে বা উৎস কি। তেখেতে কাৰো ৰিপ্লাই দিয়া দেখিবলৈ পোৱা নগ'ল। দেখিবলৈ পোৱা গৈছে যে এনেধৰণে বহু ব্যক্তিয়ে আজিকালি নিজে ইতিহাস সৃষ্টি কৰিবলৈ বিচাৰিছে, সোণোৱাল জাতিক অপমানিত বা আনৰ আগত হেয় প্ৰতিপন্ন বা নিম্ন খাপৰ এনেকুৱা ধৰণৰ কিছু প্ৰতিপন্ন দেখিবলৈ পোৱা গৈছে। গতিকে খুব গুৰুত্বপূৰ্ণ বিষয় আচলতে আপোনালোকে ভাবিব আৰু তেখেতৰ প্ৰফাইলত গৈ কমেণ্ট এটা আকৌ কৰিব। শুধৰাবৰ কাৰণে
হ'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।